Welcome to my YouTube channel Math and Science Doubt Clear. আজি মই আপোনালোকৰ লগত এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত আমি 2024ত হ'ব লগা গুণোৎসৱত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয়সকলৰ কৰণীয় কি আছে সেইখিনি আমি জানো হওক। ইভালুৱেশ্যনৰ দিনাখন এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয়সকলক ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰা সম্ভাষণ জনাব। জনোৱাৰ পিছত আমাৰ তেওঁলোকে আহি আমাৰ মৰ্নিং এছেম্বলি অবজাৰভেশ্যন কৰিব। মৰ্নিং এছেম্বলিত ছাত্ৰ ছাত্ৰীসকলে শাৰীৰিক ব্যায়াম, মৌন প্ৰাৰ্থনা, হাতৰ সংকল্প, তাৰপিছত সংকল্প প্ৰাৰ্থনা, জাতীয় সংগীত এইখিনি কৰিব। কৰাৰ পিছত এই সাতটা ষ্টেপ ভালকৈ কৰিব। কৰাৰ পিছত তেওঁলোকে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব। এক্সটাৰ্নেল মহোদয়সকলে ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ OMR বিতৰণ কৰিব আৰু কুৱেশ্যন পেপাৰ বিতৰণ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে সেই হিচাপতেই তেওঁলোকে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। প্ৰথম শ্ৰেণীৰ OMRত আমাৰ লেংগুৱেজ 1, লেংগুৱেজ 2 আৰু মেথামেটিক্সৰ কাৰণে টোটেল 30টা কুৱেশ্যন থাকিব। ইয়াতে প্ৰথমে ছাত্ৰ ছাত্ৰীসকলে এই OMRখন লৈ যদি প্ৰথম দিনাখন হয় তেতিয়াহ'লে ডে 1, দ্বিতীয় দিন হ'লে ডে 2 বা তৃতীয় দিনত যদি গুণোৎসৱ হয় তেতিয়া ডে 3 লিখিব। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ নাম, ব্লক, স্কুল এইখিনি থাকিব। ছাত্ৰীসকলৰ কনচাৰ্ণ লৈ ছাত্ৰ ছাত্ৰীসকলে যিটো উত্তৰ ক'ব সেইটোহে শুদ্ধ হওক চাহে ভুল হওক তেওঁলোকে এ বা বি অপশ্যন ক'ব। যদি এ কয় এ ফিল আপ কৰিব, বি ক'লে বি ফিল আপ কৰিব। এনেকুৱা প্ৰতিটো ষ্টুডেণ্টৰ OMR ফিল আপ কৰিব। টোটেল এটা OMR চিটত 10টা ষ্টুডেণ্টৰ উত্তৰ কৰাৰ ব্যৱস্থা থাকিব, উত্তৰ দিয়াৰ। ঠিক একেধৰণে আমাৰ ক্লাছ 2ৰ যিটো OMR আছে, ক্লাছ 2ৰ এটা OMRত সৰ্বমুঠ 8জন ষ্টুডেণ্টে পৰীক্ষা দিব পাৰিব। ইয়াতে আমাৰ ঠিক একেধৰণে ডে 1 হ'লে 1 লিখিব, ডে 2 হ'লে 2 লিখিব বা ডে 3 যদি আমাৰ এক্সটাৰ্নেল ইভালুৱেশ্যন হয় তেতিয়াহ'লে ডে 3 লিখিব। আৰু অতিৰিক্তভাৱে ইয়াতো 30টা কুৱেশ্যন থাকিব। এইখিনি কৰাৰ পিছত আমাৰ স্কিলৰ ক্ষেত্ৰত আমাৰ প্ৰথম লেংগুৱেজ ফাৰ্ষ্ট লেংগুৱেজৰ ৰিডিং আৰু ৰাইটিঙৰ ওপৰত আমাৰ 3 মাৰ্ক সৰ্বোচ্চ থাকিব। যদি সম্পূৰ্ণ শুদ্ধকৈ কৰিব পাৰে তেতিয়াহ'লে 3 পাব, আংশিকভাৱে শুদ্ধ হ'লে 2 পাব আৰু কম হ'লে 1 বা 0 পাব পাৰে। ঠিক একেদৰে 33A, 33B, 33C, 33D এইকেইটা মেথছৰ কাৰণে আমাৰ কুৱেশ্যন থাকিব। ইয়াৰ কাৰণে প্ৰতিটো প্ৰশ্নৰ কাৰণে সৰ্বোচ্চ 2 মাৰ্ক থাকিব। যদি শুদ্ধ হয় 2 পাব, যদি কিবা আংশিকভাৱে ভুল হয় 1 পাব বা 0 পাব পাৰে। তাৰপিছত আমাৰ আছে লেংগুৱেজ 2ৰ কাৰণে। লেংগুৱেজ 2ৰ এনেকুৱা ৰাইটিং আৰু আপোনাৰ ৰিডিং আছে, সৰ্বোচ্চ 3 মাৰ্কহে আছে। গতিকে যদি শুদ্ধ হয় তেতিয়া 3 পাব, নহ'লে কম পাব পাৰে। আমাৰ 3ৰ পৰা 5 লৈকে এইখিনি OMR অকণমান সুকীয়া হ'ব। আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীয়ে মিডিয়াম, এছামিছ মিডিয়াম নে বেংগলী নে বড়ো মিডিয়াম নে ইংলিছ মিডিয়ামখিনি প্ৰথম লিখিব। যদি এছামিছ হয় 1ক ৰাউণ্ড কৰিব, ধৰি লৈছোঁ। তাৰপিছত ইয়াত লিখিব মিডিয়াম 1, এছামিছ হ'লে 1 লিখিব। যদি বড়ো হয় তেতিয়াহ'লে 2 লিখিব বা বেলেগ। বুকলেট যিটো আছে, যদি আমাৰ প্ৰথম দিনা হয় তেতিয়াহ'লে আমাৰ বুকলেট A হ'ব আৰু এই বক্সত কি হ'ব? এই বক্সটোত A হ'ব। B হ'লে এই বক্সটোত B হ'ব। তৃতীয় দিনা হ'লে C হ'ব, বক্সটোত C দিব। হেজ এক্সেছ টু ডিজিটেল লাৰ্ণিং ফেচিলিটি। ডিজিটেল লাৰ্ণিং ফেচিলিটি থাকিলে য়েছ দিব, নাথাকিলে ন দিব, অসুবিধা নাই। তাৰপিছত প্ৰতিটো কুৱেশ্যনত 4টা অপশ্যন থাকিব। অপশ্যনকেইটাৰ এটা শুদ্ধ থাকিব, বাকীকেইটা ভুল থাকিব। যদি প্ৰথম প্ৰশ্নটোৰ ধৰি লৈছোঁ মই 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ C2 কাৰেক্ট আছিল আৰু ছাত্ৰজনে প্ৰথমে A2 কি কৰিলে কাৰেক্ট বুলি বা ইয়াত ৰাউণ্ড চিন দি দিলে। A ৰাউণ্ড কৰাৰ পিছত ধৰি লওক তেওঁ ভাবিলে যে মই A কৰি দিছোঁ, ভুল হৈছে, এতিয়া আমাৰ C2 কৰিম। ধৰি লওক C2 কৰিলে,
তেনেকুৱা যদি ৰাউণ্ড কৰি দিয়ে তেতিয়াহ'লে কি হ'ব দুইটা আমাৰ পুৰা কুৱেশ্যনটো কি হ'ব তেখেতৰ কেঞ্চেল যাব গতিকে ছাত্ৰ ছাত্ৰীসকলে অকণমান চাই ভালকৈ পঢ়ি শুনি বুজি লৈ ফিল আপ কৰাটো অতিকে প্ৰয়োজন নেক্সট কুৱেশ্যন চাওক ইয়াতে আমাৰ প্ৰায় 58টা কুৱেশ্যন আছে 58টা কুৱেশ্যনত ঠিক এনেধৰণে 4টা অপশ্যন থাকিব এটা শুদ্ধ থাকিব চাই চিতি কৰিব লাগিব তাৰপিছত 59 নম্বৰত আছে আমাৰ ৰিডিং স্কিলবিলাক আছে স্কিলবিলাকৰ কাৰণে এইখিনি এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয়ে ল'ব আৰু তেখেতৰ প্ৰথম লেংগুৱেজ 1ৰ কাৰণে ৰিডিং ৰাইটিং আছে 3 মাৰ্ককে আছে সৰ্বোচ্চ ভাল হ'লে 3 পাব কম হ'লে 2 পাব পাৰে বা 1 পাব পাৰে তাৰপিছত আছে 61A 61B 61C আৰু 61D এইকেইটা হ'ল আমাৰ মেথছৰ কাৰণে যিখিনি তেওঁলোকে কৰিব মেথছ থাকিব গণিত থাকিব গণিতৰ অংক থাকিব অংকৰ মাৰ্কছখিনি ইয়াত হ'ব 4টা কুৱেশ্যন থাকিব 4টা কুৱেশ্যনৰ সৰ্বোচ্চম 2 হ'ব কিবা ভুল হ'লে আংশিকভাৱে 1 হ'ব বা ডাইৰেক্ট ভুল হ'লে 0 হ'ব ঠিক লেংগুৱেজটোৰ কাৰণে এনেকুৱা ৰিডিং ৰাইটিঙৰ কাৰণে 3 মাৰ্ককে আছে ৰিডিঙত ৰাইটিঙতো 3 মাৰ্ক আছে শুদ্ধ হ'লে সম্পূৰ্ণ 3 পাব আৰু আংশিকভাৱে হ'লে 2 পাব তাৰপিছত এক্সটাৰ্নেল মহোদয়ে ইয়াত আমাৰ সিগনেচাৰ মাৰাৰ ব্যৱস্থা আছে ইয়াতে তলত স্কুলৰ হেড টিচাৰে সিগনেচাৰ মাৰিব আৰু পিছত এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয়ে তেওঁৰ নেম সিগনেচাৰ মাৰিব এটো চাওক প্ৰেজেন্ট এবসেন্টৰ এটা ব্যৱস্থা আছে যদি আমাৰ এই এক্সটাৰ্নেল ইভালুৱেটৰ দিনাখন আমাৰ মানে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে তেতিয়াহ'লে প্ৰেজেন্ট হ'ব যদি কোনোবা ছাত্ৰ ছাত্ৰী এবসেন্ট থাকে তে এ হ'ব আৰু ইয়াত ধৰি লওক ডে 2 বা ডে 1ত আমাৰ হৈছে 2 নম্বৰ দিনাখন হ'লে বি সিৰিজটোকে ৰাউণ্ড কৰিব লাগিব 3 নম্বৰ হ'লে সি সিৰিজটো সব ৰাউণ্ড হ'ব বা প্ৰথম দিনা যাৰ স্কুলত পঢ়িব আমাৰ মানে এক্সটাৰ্নেল ইভালুৱেশ্যন তেওঁলোকে এ ফিল আপ কৰিব 6 to 8ৰ কথা কৈছোঁ তেওঁলোকৰ কাৰণে আমাৰ 98টা কুৱেশ্যন হ'ব ডাইৰেক্ট কুৱেশ্যন আৰু ঠিক তেওঁলোকেও এনেকুৱা মিডিয়ামটো সিলেকশ্যন কৰিব যদি এছামিছ হয় এছামিছত ৰাউণ্ড কৰিব আৰু ইয়াত বক্সত 1 দিব তাৰপিছত লেংগুৱেজ 2 যদি তেওঁলোকৰ কি আছে লেংগুৱেজ 2 কৈছে লেংগুৱেজ 2 যদি বেংগলী আছে ইংলিছ আছে এছামিছ আছে ইংলিছ হ'ব পাৰে তেতিয়াহ'লে আমাৰ কি হ'ব ইংলিছটোত আমাৰ ইয়াত কালাৰ কৰিব কৰি 4 লিখিব এই বক্সত লেংগুৱেজ 2 আমাৰ কাৰণ ইংলিছ হয় গতিকে 4 লিখিব তাৰপিছত কুৱেশ্যন বুকলেট ইয়াত যদি আমাৰ প্ৰথম দিনা হয় তেতিয়াহ'লে এ দিব এটোক ৰাউণ্ড কৰিব বক্সত এ দিব দ্বিতীয় দিনা হ'লে বি দিব তৃতীয় দিনা হ'লে সি দিব ঠিক একেধৰণে ইয়াত ডিজিটেল লাৰ্নিং ফেচিলিটি আছে নেকি যদি হয় ইয়েছ দিব নহ'লে নাথাকিলে ন দিব আৰু প্ৰথম দিনা যদি গুণোৎসৱ হয় তেতিয়াহ'লে ডে 1 টো ৰাউণ্ড কৰিব ইয়াত বক্সত 1 দিব এই তেনেকুৱাই কৰিব কৰাৰ পিছত 99 তাৰপিছত 100 এই দুটা হ'ল আমাৰ L1ৰ কাৰণে ৰিডিং ৰাইটিং আৰু তাৰপিছত আছে নিউমাৰেচিৰ কাৰণে 101 101A 101B 101C 101D এই 4টা অপশ্যন থাকিব এইকেইটা কৰিব লাগিব এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয়ে এইকেইটা তেওঁলোকৰ পৰীক্ষাখিনি বা এই স্কিলখিনি তদাৰক কৰিব চাব তাৰপিছত 102 আৰু 103 L2 যিটো আছে লেংগুৱেজ 2 যিটো আমাৰ ইংলিছ আছে তাৰ ৰিডিং আৰু ৰাইটিঙৰ কাৰণে মাৰ্কছ থাকিব সৰ্বোচ্চ যদি শুদ্ধ হয় সৰ্বোত্তম তেতিয়াহ'লে পুৰা মাৰ্কছ পাব আংশিকভাৱে হ'লে কম পাব তাৰপিছত ইয়াতো আমাৰ নেম এণ্ড সিগনেচাৰ অফ দ্য হেড টিচাৰ অফ দ্য স্কুল বা নডেল টিচাৰ তেওঁলোকে সিগনেচাৰ মাৰিব তাৰপিছত আছে নেম এণ্ড সিগনেচাৰ অফ দ্য এক্সটাৰ্নেল ইভালুৱেটৰ এইখিনি সেম কৰিব এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয়ে সিগনেচাৰ মাৰিব 9ৰ কাৰণে আমাৰ কি হ'ব ঠিক 9ও এনেকা ফিল আপ কৰিব ওপৰৰখিনি ভালকৈ চাই চিতি কৰাৰ পিছত তেওঁলোকৰ কুৱেশ্যন পেপাৰত টোটেল 100টা কুৱেশ্যন থাকিব এই ছাত্ৰ ছাত্ৰীয়ে নিজে কৰিব লাগিব এই 100টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 4টা অপশ্যন থাকিব গতিকে 4টা অপশ্যনৰ শুদ্ধ অপশ্যনটো অকণমান ভালকৈ চাই চিতি ব্লেক বল পেন দি তেওঁলোকে মাৰ্কিং কৰিব তাৰপিছত স্কিলৰ কাৰণে এইখিনি হ'ল 101 আৰু 102 হৈছে L1 যিটো আছে আমাৰ এছামিছৰ ৰিডিং আৰু ৰাইটিঙৰ কাৰণে আছে সৰ্বোচ্চ যদি শুদ্ধ হয় সৰ্বোত্তম তেতিয়াহ'লে 3 পাব নহ'লে কম পাব ঠিক 103A 103B 103C 103D এইখিনি হ'ল মেথছৰ কাৰণে থাকিব মেথছৰ কিছুমান অংক দিয়া হ'ব এইখিনি চাব তেওঁলোকে কৰিব দিব তদাৰক কৰিব তাৰপিছত 104 আৰু 105 এইখিনি হ'ল L2ৰ কাৰণে আমাৰ ইংৰাজীৰ কাৰণে আমাৰ ৰিডিং এণ্ড ৰাইটিং আছে সৰ্বোত্তম হ'লে 3 পাব নহ'লে কম পাব এইখিনি কৰাৰ পিছত আমাৰ ইয়াতো নডেল টিচাৰৰ সিগনেচাৰ আছে বা হেড টিচাৰৰ সিগনেচাৰ মাৰিব নেম সিগনেচাৰ মাৰিব আৰু এক্সটাৰ্নেল ইভালুৱেটৰে নেম সিগনেচাৰ মাৰিব আমাৰ এক্সটাৰ্নেল মহোদয়ে আমাৰ এই বিদ্যালয় যিটো আমাৰ
স্কুল ইভ্যালুৱেশ্যন যেটো ফৰ্ম আছে স্কুল ইভ্যালুৱেশ্যন ফৰ্মটো তেওঁলোকে তদাৰক কৰিব তদাৰক কৰাৰ পিছত তেওঁলোকে যদি সঠিকভাৱে শুদ্ধ হয় তেতিয়ালে তেওঁলোকে এইখন এলাউ কৰিব যদি কিবা আমাৰ ইয়াত কাৰেকশ্যন কৰিব লগা আছে তেতিয়ালে এইখনো অনলাইন তেখেতে কাৰেকশ্যন কৰিব কৰাৰ পিছত এই সম্পূৰ্ণ ডাটাখিনি তেওঁলোকে সংশ্লিষ্ট আমাৰ বিভাগীয়ভাৱে যি এলো থাকিব লিয়াছন অফিচাৰৰ হাতত তেওঁলোকে জমা দিব আৰু লিয়াছন অফিচাৰে গৈ এইখিনি নিৰ্দিষ্ট অফিচত বিও অফিচত হওক বা ডিস্ট্ৰিক্ট অফিচত হওক এইখিনি জমা দিব এইখিনি আছিল আমাৰ এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন গুণোৎসৱত আমাৰ শিক্ষক শিক্ষয়িত্ৰী তথা এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয় আৰু ছাত্ৰ ছাত্ৰীৰ কাম আৰু একেবাৰে এণ্ডিঙত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ৰাষ্ট্ৰসংগীত গোৱাই আমাৰ গুণোৎসৱৰ সামৰণি মাৰিব আৰু এক্সটাৰ্নেল ইভালুৱেটৰে এখন অনলাইন ৰিপৰ্ট সাবমিট কৰিব লাগিব সেইখিনি তেওঁ নিজে কৰিব ধন্যবাদ